আছামিজ ব্লগাৰ পিকে ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। হয়, 16 আগষ্টৰ শেষ সীমা, 16 আগষ্টৰ শেষ সময়সীমা। যদি ইয়াৰ আগতে আপোনালোকে এইকেইটা কাম নকৰে তেনেহ'লে আপোনালোকে কিন্তু টকা নাপাব। তেতিয়া ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাওক। শেষৰলৈকে এইকাৰণে কৈছোঁ যে আপোনালোকে এই বস্তুটো ক্ৰয় কৰাৰ পাছত আপোনালোকৰ একাউণ্টত টকাটো সোমায়। ইতিমধ্যে আপোনালোকে ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে গম পাইছে ভিডিঅ'টো কোনটো বিষয়ৰ ওপৰত হ'বলৈ গৈ আছে। হয়, আপোনালোকে এই বিষয়টো আপোনালোকে যদি LPG ব্যৱহাৰ কৰে বা আপোনালোকে যদি গেছ ব্যৱহাৰটো কৰে, এতিয়া সৰহসংখ্যক লোকে এই ৰন্ধন গেছ ব্যৱহাৰ কৰে। আৰু বিশেষকৈ আমি যদি চাওঁ তেনেহ'লে চৰকাৰী ফালৰ পৰা যিটো আপোনালোকে গম পাইছে ভাৰত গেছ, সেইটো গেছটো আপোনালোকে বহুতো লোকে পায়। তেনেহ'লে আজি এই ভিডিঅ'টো শেষলৈকে চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাব। কাৰণ আপোনালোকে এই কামকেইটা কৰিলে আপোনালোকৰ যিটো জড়িত হৈ আছে সেইটো আপোনালোকৰ যিটো আপোনালোকে দিব গেছটো ক্ৰয় কৰোঁতে তাৰ সেই টকাটোৰ ওপৰত নিৰ্ভৰ হৈ আছে। কাৰণ কেলৈ আপোনালোকৰ একাউণ্টত সোমাব। তো সকলোখিনি কথা বিতংভাৱে কম। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, আপোনালোকে গুৰুত্ব সহকাৰে ল'ব, শেষলৈকে চাই আপোনালোকৰ মন্তব্য জনাব। আৰু এইখিনিতে সদায় কোৱাৰ দৰে চেনেলটোলৈ যদি নতুনকৈ আপোনালোক আহিছে, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। এতিয়া বহুতো এনেকুৱা আছিলে হিতাধিকাৰী যে তেওঁলোকে আবেদন কৰি চৰকাৰী গেছ নাপালে, আৰু এই ক্ষেত্ৰত এতিয়া তেওঁলোকে আবেদন নকৰি আৰু নিজে সেইখিনি উজ্বলা গেছ ক্ৰয় কৰিলে। বাৰু যি কি নহওক, যি গেছে ক্ৰয় নকৰক, আপোনালোকক সেয়া লাগে ইণ্ডিয়ানে হওক যিয়ে নহওক। এতিয়া আপোনালোকৰ কি হ'ল, চৰকাৰৰ ফালৰ পৰা সেইখিনি নিৰ্দেশ আহিছে। হয়তো আপোনালোকে যিটো এজেঞ্চি আছে, এজেঞ্চিৰ ফালৰ পৰা আপোনালোকৰ সেইখিনি নিৰ্দেশ আহিছে। হয়তো আপোনালোকৰ এনেকুৱা ধৰণৰ এটা আপোনালোকৰ প্ৰক্ৰিয়া হৈছে যে আপোনালোকে গেছ বুকিং কৰিবলৈ লৈছে, কিন্তু গেছটো বুকিং হোৱা নাই। এনেকুৱা ধৰণৰ সমস্যাবোৰ আহি আছে নিশ্চয়। তো ইয়াৰ মূলত কাৰণ হ'ল যিহেতু আপোনালোকক এতিয়া কৈছে ইতিমধ্যে যে KYC-টো আপোনালোকে কৰি লওক। KYC-টো নকৰিলে আপোনালোকে কি হ'ব, এই যি আগন্তুক আপোনালোকৰ যিসমূহ সা সুবিধা, এনেকৈ আপোনালোকে ইমাৰ্জেঞ্চি আপোনালোকে লাগেই তৎকালীনভাৱে গেছ, তো ৰন্ধন গেছটো লাগে, কিন্তু আপোনালোকৰ বুকিং হোৱা নাই। বুকিং নোহোৱাৰ কাৰণটো কি আপোনালোকে ধৰিব পৰা নাই। তো কাৰণবিলাক সেই তেনেকুৱা ধৰণৰ। অতি সোনকালে আপোনালোকে KYC-টো কৰি লওক। KYC-টো কৰিলে আপোনালোকৰ যিটো আপোনালোকে ছাবচিডি, বিশেষকৈ এতিয়া ভাৰত গেছৰ যি চৰকাৰী আপোনালোকে চৰকাৰৰ ফালৰ পৰা লাভ কৰি তেনেদৰে পাইছিলে, তেওঁলোকৰ এতিয়া ছাবচিডি ভালেমানখিনি সোমায়। আৰু সেই ক্ষেত্ৰত এতিয়া বহুতো এনে পৰিয়াল আছে এইবিলাক কথা নজনাৰ বাবে। কাৰণ কেলৈ প্ৰথম অৱস্থাত এতিয়া তেওঁলোকে সেইখিনি ডকুমেণ্ট দিছিলে, আধাৰ কাৰ্ড হওক বা তেওঁলোকে সেইখিনি বায়'মেট্ৰিক ফিংগাৰ সেইখিনি কৰিছিলে। কিন্তু তথাপিতো এতিয়া আকৌ সেইখিনি আহিছে কৰিবৰ বাবে আপোনালোকে অতি সোনকালে এইটো লিংক কৰি ল'ব লাগিব। আৰু কাৰণ কেলৈ আপোনালোকে 800-900 আপোনালোকে ক্ৰয় কৰাৰ পাছত এটা গেছ, তাৰ পাছত যদি আপোনালোকৰ একাউণ্টত ছাবচিডি হিচাপে আকৌ 300 টকা ওপৰত সোমায়, তেনেহ'লে আপোনালোকৰ বাবে লাভ হ'ব। আৰু বাকী এতিয়া যিটো আপোনালোকে গমে পালে মাজতে যিটো ৰন্ধন গেছৰ মূল্য বৃদ্ধিৰ হৰমুজ প্ৰণালী যি যেনেদৰে প্ৰক্ৰিয়াবিলাক হৈছিলে, ইয়াক লৈ চৰকাৰে ভালমানখিনি নিৰ্দেশনা জাৰি কৰিলে যে আপোনালোকে কিমান গেছ ক্ৰয় কৰিব পাৰিব এবছৰত, কেনেদৰে সেইখিনি হ'ব, সুবিধা লাভ কৰিব, তো ইত্যাদি। তো অতি সোনকালে আপোনালোকক যিসকল গ্ৰাহকে আপোনালোকে এতিয়াও KYC কৰি লোৱা নাই, অতি সোনকালে আপোনালোকে কৰি লওক। সেইটো আপোনালোকে কৰি লোৱাটো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ। আৰু বহুত ভাগে কৈছে, সেইবিলাক ভিডিঅ' প্ৰস্তুত কৰিছে, আপোনালোকে দেখিছেই। তথাপিতো মই আপোনালোকক জনাইছোঁ যে যিহেতু মই এনেধৰণৰ ভিডিঅ'বিলাক আপোনালোকৰ বাবে সঘনাই লৈ আনো, তো সেইকাৰণে কৈছোঁ আপোনালোকে অতি সোনকালে KYC-টো যদি কৰি লোৱা নাই, অতি সোনকালে KYC-টো কৰি লওক। নকৰিলে আগন্তুক সময়ত আপোনালোকে বহুতখিনি অসুবিধা পাব। হয়তো এটা সময়ত আপোনালোকৰ এনেকুৱা ধৰণৰ হ'ব, গেছটো আপোনালোকৰ ল'বৰ বাবে, বুকিং কৰিবৰ বাবে সমস্যা হৈ পৰিব। সেইবাবে বহুত বেছি আপোনালোকৰ ডকুমেণ্ট প্ৰয়োজন নাই। আপোনালোকে এজেঞ্চিলৈ যাব, এজেঞ্চিলৈ আপোনালোকে আধাৰ কাৰ্ডৰ সৈতে যিটো মোবাইল নম্বৰ দিছে তাতে OTP আহিব, সেইটো আপোনালোকে লৈ যাব। আৰু বাকী আপোনালোকে আধাৰ কাৰ্ডটো লৈ গ'লে আপোনালোকে বায়'মেট্ৰিক ফিংগাৰ কৰি সকলোখিনি লিংক কৰি ল'লে আপোনালোকে সেইখিনি সুবিধা লাভ কৰিব। তো নহ'লে আপোনালোকে হেৰুৱাব LPG যিসমূহ সুবিধা আছে, সেই সকলোখিনি সুবিধা হেৰুৱাব। তো আপোনালোকক এইখিনি তথ্য জনালোঁ। আৰু আপোনালোকে বহুতেই এইটো জানিব বিচাৰিছিলে যে ভাৰত গেছটো এতিয়া কেতিয়ালৈ দিব, আকৌ ফ্ৰী কৰি দিছে নেকি। সেইখিনি আপোনালোকে এজেঞ্চিৰ লগত কথা পাতিলে আপোনালোকে সকলোখিনি গম পাব, কেতিয়া কেনেদৰে দিয়ে। আৰু এই সুবিধাখিনি আপোনালোকে নেহেৰুৱাব। অতি সোনকালে আপোনালোকে এইখিনি কৰি লওক। KYC বহুত বেছি কাম নহয়, এইটো ডাঙৰ কাম। যিসকল এতিয়া আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই, আপোনালোকক সঠিক এটা তথ্য আপোনালোকক দিয়াৰ এইটো দায়িত্ব মোৰ কৰ্তব্য। কাৰণ কেলৈ এনেই আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰখা নাই, সেইকাৰণে আপোনালোকক বিভ্ৰান্তি সৃষ্টি কৰিবৰ বাবে নহয়, সঠিক এটা বাৰ্তা দিছোঁ। অতি সোনকালে যদি LPG আপোনালোকে এইখিনি লিংক কৰা নাই, কৰি লওক। তো এইখিনি আছিলে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আজিলৈ ইমানেই, অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে বাই।